Subscribe my channel different topic video and never forget press the bell icon. অজামিলৰ দৰে আমিও পাপী আৰু অজামিলৰ দৰে আমিও তৰিবলৈ যত্ন কৰিব পাৰিম আৰু ভগৱন্ত প্ৰভুৱে আমাক কিবা কৰিবই সেই সৎ ভাৱেৰে সৎ চিতেৰে সৎ মনেৰে ভগৱন্ত প্ৰভুৰ লগত সম্বন্ধ হ'ব লাগিব শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাটোৱে কান্ত ভৈলচিত কৃষ্ণৰ চৰিত্ৰ আবে শুনি দুখকে এহি বুলি কহিবা ক আৰম্ভিলা সুকে উপজিলা ৰাজা হুয়া দৈত্য খ্যাত বলৰ দৰপত কৰে সন্তক বিঘাত এৰা তাৰ ভাৰ সহিবে ন পাৰিব সোণ ধৰি বৰমাত শৰণ লৈলা ধেনুৰ ধৰি এতিয়া ধেনুৰূপী পৃথিৱীৰ কথা কৈছে কামধেনু পৃথিৱীৰ মাতৃ আজি দুষ্টৰ দুৰ্নীতি অত্যাচাৰবিলাক সহ্য কৰিব নোৱাৰি ধেনুৰূপী মাতৃয়ে গৈ ব্ৰহ্মাক আপত্তি দিছেগৈ যে কিবা এটা ব্যৱস্থা তুমি নকৰিলে মই এই পৃথিৱীৰ নিৰ্যাতন সহ্য কৰিব পৰা নাই গতিকে হে ব্ৰহ্মণ কিবা এটা ব্যৱস্থা কৰা তেতিয়া ব্ৰহ্মাই ক'লে বোলে তুমি ধৈৰ্য ধৰা মাতৃ ধৈৰ্য যদি নাথাকে সৃষ্টিখন ধ্বংস হৈ যাব ধৈৰ্য নাথাকিলে ৰাজভোগ কোনো খাব নোৱাৰে অধৈৰ্যৰ বিসংগতি তাৰ কাৰণে তুমি খন্তেক সময় ধৈৰ্য ধৰা বলয় অহংকাৰ আখুৰ জ্ঞানৰ দ্বাৰা যিসকল অসুৰে পৰিচৰ্যা কৰিছে তাৰ বিঘাত চিন্তা কৰিম মই এই ক্ষেত্ৰত কিন্তু তপ কৰিব লাগিব বুলি ব্ৰহ্মাই নিজে ধেনু মাতৃক প্ৰকাশ কৰিছে যে মই এতিয়াই তোমাক উত্তৰ দিব নোৱাৰিম এই বুলি ব্ৰহ্মাই 1000 বছৰ তপস্যা কৰিছে ধেনু মাতৃৰ কথা বাক্য দিবৰ কাৰণে 1000 বছৰ তপস্যা কৰিবলৈ ব্ৰহ্মাই বাধ্য হৈ গৈছে তে কম নিৰ্যাতন ভোগ কৰিছে নেকি আজি এইখন গাঁৱত যদি আখুৰিক জ্ঞানৰ দ্বাৰা পৰিচৰ্যা কোনোবা এজন ব্যক্তিও যদি থাকিলহেঁতেন এই গাঁওখনৰ কেতিয়াও শান্তি নহয় সদায় মুখেদি হৰিবোল হৰিবোল এইটো কেতিয়ালৈ যায় সেই কথা কৈ থাকিব ইয়াৰ অত্যাচাৰত কোনো থাকিব নোৱাৰা হৈ গৈছে ধৰ্ম কৰ্ম যাৰ নাই সদায় আখুৰিক জ্ঞানৰ দ্বাৰা পৰিচৰ্যা কৰি আছে গাঁওখনে ভাল পায়নে বাৰু নেপায় তেতিয়াহ'লে গাঁওখনৰ মানুহে কাক চিন্তা কৰে প্ৰভুক চিন্তা কৰে যে ইয়াক কিবা এটা ব্যৱস্থা নকৰিলে কিন্তু গাঁওখনৰ মানুহখিনি বৰ দুৰ্যোগ আহিল কলংক আহিল গাঁৱৰ মানুহে নিৰ্যাতন ভোগ কৰিছে গতিকে প্ৰভুৰ ওচৰত নিবেদন কৰাৰ লগে লগে প্ৰভুৱে তাৰ দায়িত্ব ল'ব আপোনালোকে হাত নিদিব আপোনালোকে বেয়া নকৰিব
ভগৱন্ত প্ৰভুৰ চৰণত দিব তেওঁ কিবা কৰিব তেওঁ কেনেধৰণে কি কিবা কৰিব তাৰ জ্বলন্ত প্ৰমাণ আপোনালোকে পাইছে প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰি আজি ভগৱন্তই নিসিংহ ৰূপেৰে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰক বধ কৰি পেলালে কংস বধ হৈ গল ৰাম যুগত ৰাৱণ বধ হৈ গল দুৰ্গা মা অসুৰ বধ হৈ গল তেতিয়াহ'লে অসুৰ নিধন হব এইটো চিৰন্তন সত্য অসুৰৰ কাৰণে বেছি দিন নহয় কম দিনৰ ভিতৰতে দৰ্পণ আহে কম দিনৰ ভিতৰতে অহংকাৰী হয় আৰু কম দিনৰ ভিতৰতে যাবলৈ হাত ভৰি জোকাৰি থাকে ই যাবই লাগিব ভগৱন্ত বিচাৰে বোলে তদ্ৰুপ তাৰ কাৰণে আজি ব্ৰহ্মাই তপস্যা কৰিবলৈ বাধ্য হৈছে মাত্ৰ নভয় লাখি নপিৰি লেক গুৰু ভাৱে তিনটি আছে মুখয়াতি লুটকৰ ধাৰে হুমা হুমি কান্দিলা নত মহাৰাগে নিবেদিলা দুখ খবে বিধাতা ৰয়াগে এটা কম কান্দিছেনে বাৰু ধেনু মাতৃয়ে কম কান্দিবলৈ বাধ্য হৈ গৈছে আমি এটা প্ৰাৰম্ভিক ব্যৱস্থাত চাওঁ পুত্ৰই অকাৰ্য কৰ্ম কৰি ধ্বংস হলেও জন্ম দিয়া মাতৃয়ে কেতিয়াও পাহৰিব নোৱাৰে আজি সৃষ্টিৰ মাতৃয়ে যদি পৃথিৱীখন ধ্বংস হৈ যায় তেওঁ কিন্তু সহ্য কৰিব পৰা নাই সৃষ্টি সদায় জীয়াই থাকিবলৈ যত্ন কৰিব লাগে আজি পৃথিৱীৰ মাতৃও যদি সৃষ্টিখন থাকে নিশ্চয় আনন্দ পাব এই ব্যৱস্থাটো হল হিংসা দেশ কপটতা অসূয়া বিত্ৰিয়া অহংকাৰ বল দৰ্প এই বস্তুকেইটা যাৰ আছে সেইটোৱে হল অসুৰ এইকাৰণে গুৰুসকল আজি পৃথিৱী মাতৃয়ে হুমা হুমি কান্দিছে হৃদয়ৰ পৰা ইমান চকু পানী ওলাইছে চকুলোৱেদি মানে কব নোৱাৰি ইমান কান্দিবলৈ বাধ্য হৈ গৈছে কাৰ কাৰণে কান্দিছে আমাৰ কাৰণে কান্দিছে আজি মাকে যে পুতেকহঁতৰ কাৰণে ইমান কান্দিবলৈ যত্ন কৰে পুতেকহঁতে মাকৰ কাৰণে কিয় নাকান্দে মাক বাপেকে পুতেকহঁতৰ কাৰণে সযত্নে কান্দিবলৈ যত্ন কৰে দুখ পায় 10 মাহ 10 দিন ভাই বুকি গৰ্ভত লোৱাৰ পিছত সেই সন্তানক কোনো সকলে ত্যাগ কৰিব নোৱাৰে কিন্তু এনে ক্ষেত্ৰত সেই পুত্ৰসকলে মাক বাপেকক কি কৰিছে এতিয়া বনবাস দিছে মাক বাপেকক বনবাস দিছে আৰু নিজৰ ভাইজা গৰাকীক 3 তলা অট্টালিকা সজাই লৈ পেলাই পুহি আছে কিবা হ'ব বুলি ভাবে নেকি 100% কিবা নহয় পিতৃ মাতৃক আদ্য গুৰু বুলি যে পুত্ৰই সেৱা কৰিব নোৱাৰে ভগৱন্তৰ হাজাৰ বাৰ চিঞৰি থাকিলে তাৰ কৃষ্ণৰ কিবা নহয় এইকাৰণে মাতৃৰ কথা ৰক্ষা কৰি ব্ৰহ্মা পুত্ৰ হলেও সৃষ্টিকাৰ বিধি হলেও ব্ৰহ্মাই মাতৃৰ কথা ৰক্ষা কৰিছে তেওঁ 1000 বছৰ তপস্যা কৰিব মুখৰ কথা নহয় ৰাম পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ শেষ গীতে গইলা শিৰোধিতিৰ এৰা লাগিলা মন্ত্ৰে মাধ মকয়াৰাধিত
শুনিলাই আকাশী বাণী বৰ্মা সমাধিত। এতিয়া চাওক, ব্ৰহ্মাই যে মই কৈছিলো তপস্যা কৰি থকা কথাটো, এতিয়া ব্ৰহ্মাই তপস্যা কৰাৰ লগে লগে আকাশবাণীয়ে কলে যে কোনো চিন্তা কৰিব নেলাগে। কিয় নালাগে? বিষ্ণুৰ আদেশ। আৰু দুষ্টই যেনেকে প্ৰবল হ'ব, দুষ্টক ধ্বংস মই কৰিম। কোনে কৰিব? আপুনি কৰিব নালাগে, ভগৱন্ত প্ৰভুই কৰাব। তাৰ কাৰণে আকাশবাণীয়ে ব্ৰহ্মাই শুনি সমস্ত বিলাকৰ সহিতে তিদক কোটি দেৱতাসকলেও আনন্দ পাইছে, দেৱতাবিলাকেও আনন্দ পায়। মনুষ্যবিলাকৰ যদি দুখ বেদনা হয়, দেৱতাৰ দুখ হয়। এতিয়া ইমান সুন্দৰ সম্বন্ধটো দেখুৱাইছে দেৱতাবিলাকৰ আৰু মনুষ্যবিলাকৰ মাজত। ডিভাইডটো কি দেখুৱাইছে বাৰু? অৰ্থাৎ মনুষ্যসকলৰ যন্ত্ৰণা পালে দেৱতাবিলাকৰ দুখ আহে, দুখ কৰে, কি হৈছে, হায় হায় এইবিলাকতো সৃষ্টিখন কি হ'ব বাৰু এনেকে। তেওঁলোকে দেৱতাবিলাকে চিন্তা কৰে, কিন্তু আমি মনুষ্যবিলাকে চিন্তা কৰিব নোৱাৰো। আমাৰ কিবা হ'ব বুলি ভাবেনে বাৰু? আমাৰ বাক্যত ভগৱন্ত বিকি যাবনে বাৰু? জনক ৰজাই স্থাৱৰ জংগমৰ সমস্ত ৰাজ্যখনকে কৃষ্ণক অৰ্পণ কৰিলে বটু ব্ৰাহ্মণ ৰূপত, কিন্তু তাত বিকি নগল কৃষ্ণ। তিনিডাল ধাৰি কাঠি থকা ধাৰিখনতে কৃষ্ণই বিশ্ৰাম ললে, শুলে। শুকান তুলসী আমলখিকে খাই গোটেই ৰাতি কটালে। কাৰ তাত কটালে? কাঙাল দৰিদ্ৰ ব্ৰাহ্মণ, দৰিদ্ৰ ব্ৰাহ্মণ। আজি সেইজনৰ গৃহতে কিন্তু চুতদেৱ ব্ৰাহ্মণৰ সেইজনৰ গৃহতে কৃষ্ণ বিকি গল, জনকৰ ঘৰত নগল। ধন টকা পইচা সম্পত্তি সমস্ত বিলাকৰে আছে, তাত কিন্তু কৃষ্ণৰ কৃপা নহয়। কৃষ্ণৰ কৃপা ক'ত হয়? যাৰ ধন নাই, সমস্ত নিবেদন ঈশ্বৰকে কৰি আছে, সাধু সংগ কৰিছে, সাধুক সৎভাৱে ব্যৱহাৰ কৰিছে, ধনক সৎ ব্যৱহাৰ কৰিছে। এনেভাৱে যদি ধন তেওঁ ব্যৱহাৰ কৰি ভগৱন্তৰ লগত সম্বন্ধ কৰাই, ধনে তেওঁক কৃপা কৰিব। ধনে কৃপা কৰা মানে ঈশ্বৰে কৰিব। এই কাৰণে তুমি একো চিন্তা কৰিব নালাগে বুলি আকাশবাণীয়ে কোৱাতে এতিয়া পৃথিৱীৰ মহাভাৰ সংহাৰ কৰিবৰ কাৰণে উত্তপ্ত পৰিৱেশ হৈছে। কি হ'ব? পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰয়া দেশ শুনি ইউকদে মগন। সংহৰি বাহৰি পিঠি বিৰম ভাৰ, তুমি সবু হোৱা যদু কুলে অৱতাৰ। আচ্ছা, তিদকুটি দেৱতাসকলে ব্ৰহ্মাক আৱৰি তেওঁলোকে বাক্য প্ৰয়োগ কৰিছে। আৰু হে কৃষ্ণ, তুমি অতি শীঘ্ৰে যদুকুলত
বসুদেৱৰ গৃহত তুমি অতি শীঘ্ৰে অৱতাৰ হোৱা। কৃষ্ণ অৱতাৰ অযৌনিকা, কৃষ্ণ যৌনতাৰে জন্মগ্ৰহণ নহয়। শংকৰদেৱক দেখুৱাইছে যৌন দ্বাৰাই জন্মগ্ৰহণ নহয়, তেওঁ অৱতাৰ। কিন্তু কৃষ্ণই লীলা কৰিবৰ কাৰণে তেওঁ অৱতাৰ হৈছিল। কিন্তু যদি গৰ্ভত নেদেখুৱায় তেতিয়া মানুহে মানিব জানো? ষাঠি সহস্ৰ ঋষিমুনিসকলে বেদত বিদগ্ধ পণ্ডিত যেতিয়া সূতক ভাগৱতী পাতিলে ৩২,০০০ গুচি গলগৈ আৰু ২৮,০০০ ৰল। ২৮,০০০ ভিতৰতো বহুত ভাগিল, ১৪,০০০ ৰল। তাৰ পিছতো বহুত ভাগিল, কেইজনমান ৰল। কিয়? সূতৰ হেনো মাক বাপেক নাই। মাক বাপেক নোহোৱা সন্তানক কেতিয়াও আমি অগ্ৰাধিকাৰ দিব নোৱাৰো। এইটো লজ্জাৰ কথা। এতিয়া যদি আমি ভালকে চাওঁ, মাক বাপেক নহলে জানো সন্তান হয়? তেওঁলোকে অজ্ঞানী পথ এটা দেখুৱাইছে, প্ৰবৃত্তি মাৰ্গী। ফট কৰি তেওঁলোকে বিশ্বাসলৈ আহিব নোৱাৰে। এইকাৰণে আজি এই কৃষ্ণ অৱতাৰ। গতিকে অৱতাৰ ধৰাৰ কাৰণে, 10টা অৱতাৰ ধৰাৰ কাৰণে, 24টা অৱতাৰ দেখুৱাৰ কাৰণে আজি কৃষ্ণক কিন্তু আমি বিশ্বাস কৰিব নোৱাৰো, কাৰণ অৱতাৰ ধৰিছে। মৎস্য, কুৰ্ম, নৰসিংহ, মৎস্য মাছটোক জানো বিশ্বাস কৰিম? কুৰ্ম মানে কাছক বিশ্বাস কৰিম? নৰসিংহ এটা মানুহ, এটা সিংহ বিশ্বাস কৰিম? কাকো বিশ্বাস কৰিব নোৱাৰো। কিন্তু এই পক্ষত কৈছে যে দেৱতাবিলাকে যে জগতৰ ঈশ্বৰ কৃষ্ণই যিমানেই অৱতাৰ নহওক, কৃষ্ণ তেওঁ কৃষ্ণ জগতৰ ঈশ্বৰ, তেওঁ সকলোকে সমস্তবিলাককে কৃপা কৰিব পাৰে। গতিকে আন কথা চিন্তা কৰিব নালাগে। যিমানেই অৱতাৰ নহওক, যৌ নহওক, কিবা অযৌ নহওক, কৃষ্ণ কিন্তু জগতৰ ঈশ্বৰ। সেইজনকে আমি ঐকান্তিকভাৱে চিন্তা কৰিব লাগে। বসুদেৱ গৃহত খাই খাতে নাৰায়ণ উপজীৱাই অৱশ্যে নিউ দেৱগণ এৰাবাতা নয়ৰথ বিদ্ৰনা দিব নাৰী গণ জাত আগে উপজীৱা গয়া অনন্ত খাই খাট। গতিকে পৃথিৱীৰ সংহাৰী বা হৰি, পৃথিৱীৰ মহাভাই, যদু বোলে তুমি অৱতাৰ হবা, বসুদেৱৰ গৃহত তুমি নাৰায়ণ হিচাপে সাক্ষাৎ অৱতাৰ হবা, আৰু ইয়াৰ পিছত আকৌ উপজীৱা দিব্য নাৰীগণ হৈ তাৰ পিছতেই অনন্ত সাক্ষাৎ হিচাপে জন্মগ্ৰহণ কৰিব লাগিব। আগ আৰু পিছত একো নাই, তুমি সাক্ষাৎ জন্মগ্ৰহণ কৰিব লাগিব। গতিকে কিবা প্ৰকাৰে তুমি জন্ম লবই লাগিব, এইটো খাটাং। কাৰণ নাৰী হিচাপে জন্মগ্ৰহণ কৰিলে কংসই কিন্তু বধ নকৰিব। পুত্ৰ হিচাপে যদি জন্মগ্ৰহণ কৰিব লগা হয়, বিষ্ণু অৱতাৰ যদি হ'ব লগা হয়, নিশ্চয় কংসই বধ কৰিব। গতিকে এটা ৰূপৰ ব্যৱস্থা লৈ যদি তুমি প্ৰথম জন্মগ্ৰহণ কৰা, তেতিয়াহ'লে তোমাক হয়তো বধ কৰিব পাৰে, কংসৰ হাতত দিবলৈ বাধ্য হৈ যাব লাগিব। আৰু যদি বিষ্ণু অৱতাৰ হয়, তেতিয়াহ'লে যোগমায়া শক্তিৰ দ্বাৰাই তুমি স্থানান্তৰিত হ'ব লাগিব। এই কথাখিনি পূৰ্বতে দেৱতাবিলাকে
বাক্য দি থৈছে আৰু ভগৱন্ত প্ৰভুই সেইসকলক বাক্য দি থৈছে মই এনেধৰণেহে জন্মগ্ৰহণ কৰিম। কিমান ধুনীয়া কথা দেখিছে দশমত। বিষ্ণু ৰয়া দেখে যুগ মায়া ভগৱতী কাৰ্যকাৰী বাকপতি ভৈলাই উপপতি এহি বুলি বৰমা দিয়া দেৱকয়া দেখ ভূমি তয়া চাখ বাণী বুলি লায়া শেষ এৰামা খনন্দিবা তোমাৰ মহা দুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বকুন ধৰি এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে শুনিও যেন কথা অভৈলা তাত পৰে হৰি ৰাম ৰাম ৰাম। বান্ধৱ কৃষ্ণ। এতিয়া গুৰুসকল বৰ সুন্দৰভাৱে কথাবিলাক আহিছে যে বিষ্ণুৰ আদেশত যোগমায়াৰ শক্তি দ্বাৰাই ভগৱতী আবিৰ্ভাৱ হয়। এই কাৰ্য সাধিবৰ কাৰণে এই বুলি ব্ৰহ্মাই দেৱতাবিলাকক আশ্বাস মানি দিছে যে ভূমিৰ ভাৰ খণ্ডন কৰিবৰ কাৰণে কৃষ্ণই দেৱ হৰি হৈ যদুকুলত অৱতাৰ হ'ব। এতিয়া হৈ বসুন্ধৰীক কৈছে, বসুন্ধৰী মানে ধেনু মাতৃ, তুমি খেদ পৰিহাৰ কৰা, তোমাৰ শৰীৰটো সুস্থ হওক, চিন্তা কৰিব নালাগে, কাৰণ পৃথিৱীৰ উদ্ধাৰ কাৰ্যৰ কাৰণে বিষ্ণুৱে আদেশ দিছে আৰু সেইমতে তেওঁ যদুকুলত জন্মগ্ৰহণ কৰিব। এতিয়া দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত, মানে ব্যৱস্থা, উদ্যত মানে তেওঁ ব্যৱস্থালৈ আহি আছে। ৰাম স্বৰ্গত অধিক থান মথুৰা নগৰী একো কালে যাক নচা ৰণত দেৱ হৰি এৰা পৃথিৱীৰ মধ্য তয়ো প্ৰমাণ নাহি যাৰ মুখ্য পাত ভৈল খবে যাদৱ প্ৰজা। মথুৰা নগৰখন বোলে স্বৰ্গতকৈ অধিক বুলি কৈছে, আৰু কোনো কালেই ভগৱন্তই মথুৰা নগৰখন ত্যাগ নকৰে। ইমান এখন পৃথিৱীৰ মধ্যত উপমা নাই যাৰ, আৰু তাতেই মুখ্যপাত ভৈলাসৱে যাদৱ প্ৰজাৰ, গোটেই যাদৱ বংশ ৰাজত্বটো তাতেই চলিব, মথুৰা। এতিয়া মথুৰাখন অকমান ভালকে চাওকচোন বাৰু, কোনখন ৰাজ্য মথুৰা বুলি কৈছে? আমাৰ কৰ্মেন্দ্ৰিয়ই পৰিচৰ্যা কৰা ৰাজ্যখনে হল মথুৰা। তাৰ এজন মহান দায়িত্বশীল ব্যক্তি উপমা হৈছে জগতৰ কৃষ্ণ। আজি সেইখন মথুৰাত ৰাজগাদী লৈ আছে। কোন আছে বাৰু ভালকে চাওকচোন বাৰু মথুৰা নগৰখনত? আখৰিক জ্ঞানৰ দ্বাৰা পৰিচৰ্যা হোৱা ৰাজ্যখনত কোনে সেই আখৰিক জ্ঞানটো ধ্বংস কৰি সুজ্ঞান দিবৰ কাৰণে ব্যৱস্থা লৈছে? কোনে বাৰু? আত্মা। আত্মাৰ সন্তুষ্টি আছে। এদিন আমি চিন্তা কৰিম যে মই ভাল কৰিছো,
কিংবা মই বেয়া কৰিছো মোৰ চিন্তাটো মই নিজে কৰিব লাগিব এইখন মথুৰা ৰাজ্য এইখন দ্বাৰকা ৰাজ্য এইখন কয়লা গতিকে এই ৰাজ্যবিলাক ৰাজপাটৰ অধিকাৰী হল মথুৰা নগৰখন অতি শ্ৰেষ্ঠ নগৰ তাতেহে কিন্তু কৃষ্ণ মানে বংশানুৰ ধৰ্ম ৰক্ষাৰ কাৰণে অসুৰক নিধন কৰিবৰ কাৰণে কামধেনু মাতৃ বাক্য ৰক্ষাৰ কাৰণে তাতেই উদ্ভৱ অৱতাৰ হ'ব সেই কথাখিনি প্ৰকাশ কৰিছে ৰামে সেই মথুৰাতে আছা সুৰ যদুপতি তাহানেত নয় বহু দেৱ মহামতী অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক এতিয়া পূৰ্বতেই বিবাহৰ কেইটামান নিয়ম আছে গুৰুসকল কি নিয়ম আছে বুজিছেনে বাৰু বৰ কন্যাসকলে আদৰি লৈ সেই বৰক বিবাহ দিব লাগিব বৰক ৰাখিব লাগিব বৰৰ কাৰণে কইনা বাপেক মাকে বৰক খুজিব লাগিব কইনা খুজিবলৈহে যায় আমাৰ কিন্তু বৰক খুজিবলৈ নাযায় সেইকাৰণে বিঘাত ঘটি আছে প্ৰথমতে কইনাৰ বাপেক মাকে বৰৰ গৃহত গৈ বৰক খুজি আনিব লাগিব বৰে কইনা খুজিব নালাগে এতিয়া বৰক খুজিলে খুজি দৈৱকীক আনন্দ মনে বিহা দিলে বিহা শব্দই বুজাইছে কি প্ৰযুক্তিবিদ্যাৰ দ্বাৰাই শৰীৰৰ ইন্দ্ৰিয়বিলাকক যি হৰণ কাৰ্য কৰিবলৈ ব্যৱস্থা লয় তাকেই কৈছে বিহা বিহা শব্দ অৰ্থ হল বিয়া অসমীয়াত বিয়া বজ্ৰালী ভাষাত বিহা এই চৰিত্ৰবিলাকক আমি ব্যৱস্থা দিবৰ কাৰণে বিহা শব্দ ব্যৱহাৰ হয় নহয় জানো আজি এজনী ছোৱালী বিয়া পাতিব লগা হল কিহৰ কাৰণে নিজৰ চৰিত্ৰৰ কাৰণে আৰু যদি চৰিত্ৰৰ কাৰণে মই মোৰ নিজৰ চৰিত্ৰ যদি মই সংশোধন কৰিব পাৰিলোহেঁতেন আন এঘৰ এজনী ছোৱালী আনিব কোনো প্ৰয়োজন নাই এইকাৰণে কৈছে বিহা এতিয়া দৈৱকীক বিহা দিলে এতিয়া কংসই আজি বসুদেৱক বৈনাই বুলি সম্বোধন জনাব এতিয়া কিন্তু বিহাখন কি হ'ব অলপ পিছতে গম পাব কি ব্যৱস্থা হ'ব এতিয়া ৰত্নে জাতিষ্কাৰ ৰথ দুই নৱশত উচৰ্গিজতক দিলা কইনাৰ লগত 15,000 ঘোঁৰা হস্তি 104 দিলা 200 দাসী আতি সুকুমাৰী এতিয়া কংসই যৌতুক দিছে 900 ৰথ 900 ৰথ দিছে বাপৰে বাপ এখন পালেং দিনতে কত যুদ্ধ 9খন ৰথ দিছে আৰু 200 দাসী তাৰ পৰিচৰ্যাৰ কাৰণে
200 জনী কাম কৰাৰ মানুহ দিছে, এজনী দুজনী নহয়, ইমানবিলাক বস্তু দিছে। এতিয়া আনন্দত কংসই কব নোৱাৰে, ঐশ্বৰিক ধন সম্পত্তি গৰাকী কংস উগ্ৰসেনৰ, আজি সেই কংসই আনন্দত কব নোৱাৰা হৈ গৈছে। হেন সময়তে ৰথত দৈৱকী বিহা সজাই আনি আছে, যৌতুক দিছে, যিমানবিলাক সম্পত্তি লাগিব সকলোবিলাক দিছে, একো বাকী থকা নাই। ইমান দিছে, তাৰ ফলটো কিন্তু বেয়া হ'ব। বিহা কৰিব সুদেৱে গৃহে যাইবে চিতে, ৰথত চলিয়া গয়া দৈৱকী সহিতে। এনামে দেখি কংসৰ ৰাজা ভগী নিৰপ্ৰীতি কৰি ৰথে চৰি ঘোঁৰা ৰথ ৰিলা বাঘ জৰি। আচ্ছা, বসুদেৱৰো দৈৱকী বিয়া সজাই ৰথৰ ঘোঁৰাৰ বাঘ জড়িত হৈ গৈছে। কংসৰ ৰথখনৰ ঘোঁৰাৰ লেকামত ধৰি যোৱা কংসই ইমান আনন্দই ঘোঁৰা খেদিছে মানে কব নোৱাৰে হৈছে। আৰু দৈৱকীৰ এটা স্বৰূপ আহিছে, বসুদেৱক যে বিয়া দিলে পূৰ্ণাংগ আদত আহিছে, মৰম আহিছে বসুদেৱৰ ওপৰত কংস, ইমান আনন্দ পাইছে। আৰু কিন্তু ৰথৰ জৰিডাল নিজে ধৰি গৈছে। বেহি যাই খুবৰ নৰ ৰথ একশত মৃদংগ গুমুখ শংখ বাৱে নানা মত ঘোঁৰা ডকাই যায় কংস চৰিয়া ৰথত শুনিলাই আকাশী বাণী যাহন্তে পথত। এটা যিমানখিনি আনন্দত মানে ৰথ খেদি ঘোঁৰাক খেদি গৈছিল, এতিয়া গুমুখ মৃদংগ শংখ বাবে নানা মত গোটেই হাহাকাৰ লাগি আছে শংখধ্বনিয়ে। এইকাৰণে আমি বিবাহ কওঁ, বিয়া পাতিলে বাদ্য কিয় বজাব লাগে? দেৱধ্বনি দিব লাগিব, হয় নেকি? নহয় ঢোল, নহয় দবা, নহয় শংখ, নহয় তাল, নহয় বেন, বিভিন্ন প্ৰকাৰে বাদ্য বজিব লাগে। দেৱবাণী, দেৱবাদ্য, দেৱবাদ্য বজিলেহে বিবাহ সম্পন্ন হয়, বিবাহ মংগল হয়। এইবিলাক বজাই গৈ আছে। এতিয়া আনন্দত সীমা নাই কংসৰ। বাহ, মোৰ ভনী বসুদেৱ যদুবংশৰ উৎকৃষ্ট সন্তান, ৰাজকীয় পোছাক, মৰ্যাদাশীল ব্যক্তি, তেনেজন ব্যক্তিক কিন্তু মোৰ ভনীজনীক আজি বিয়া দিলো, খুব আনন্দ পাইছে। জাকলৈয়া জাক কংস সোণৰে জ্ঞান হৃদয় শ্ৰম পুত্ৰে তোৰ লৈবে প্ৰাণ
এৰালা শুনিয়া নিষ্কল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি কংস বহুত আনন্দ পাই আছ দৈৱকীক বিহা দি অজ্ঞান কংস তই এতিয়া ফল পাবি এই যাক আশা কৰি আজি ৰথত উঠাই লৈ গৈছ সেইগৰাকী দৈৱকীৰ অষ্টম পুত্ৰই তোক বধ কৰিব সাৱধান ভাই লগাই দিলে কাল দেখিলে এতিয়া কংসৰ ভয় হৈ গৈছে মই যিমান আনন্দৰে মোৰ ভগ্নীক আজি বসুদেৱক অৰ্পণ কৰিলো বিবাহ সম্পূৰ্ণ হৈ গল আজি মোৰ ভাগিনে মোক বধ কৰিব মই বধ হব নোৱাৰিম থাপ মাৰি দৈৱকী ৰথতেই চুলি গছাত ধৰিলে ধৰে খান্দা লৈ তৰোৱাল খান্দা মানে তৰোৱাল উলিয়াই পেলাই মানে কি কৰিছে দৈৱকীক কাটিবলৈ যত্ন কৰিছে বসুদেৱৰ মুখলৈ চাইছে দৈৱকীৰ মুখলৈ চাইছে কংসই আকাশবাণীয়ে কি কলে যে দৈৱকীৰ গৰ্ভত অষ্টম পুত্ৰই তোমাক বধ কৰিব কম কথাটো কলে নে বাৰু এতিয়াতো কংসৰ ভয় হৈ গৈছে বাৰু হ'ব ইয়াৰ ব্যৱস্থা কৰিবই লাগিব এই বুলি কংসই মনে মনে ভাবি ভয়ত কম্পমান হৈ তেওঁ ভাবিবলৈ যত্ন কৰিছে অধময় আচাৰ কংস কুৰ কুলাংগা বাসুদেৱে দেখে দৈৱ কিৰচিন্তে মা উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোৰ কুলৰ নন্দন শুনা অধম আচাৰ কংস কুৰ কালাংগাৰ কুলাংগাৰ মানে বুজাইছে কুৰ মানে ক্ৰোধী অহংকাৰী তেজস্বী এতিয়া বসুদেৱে দৈৱকীৰ চকুলৈ চাইছে কি কৰিম মই মোকে মাতি আনি নিজৰ ভগ্নীক অৰ্পণ কৰিলে আৰু সেইগৰাকী ভগ্নীক কিন্তু কুৰ আৰু কুলাংগাৰ হৈ খৰপৰাই যেনেকৈ দংশন কৰিবলৈ প্ৰস্তুত হয় আজি দৈৱকীক কিন্তু মাৰিবৰ কাৰণে প্ৰস্তুত কৰিছে কি এখন স্বয়ম্বৰ হৈ গল কি বিবাহ হৈ গল ই মহামাৰী চিন্তা হৈছে বাৰু কংসক কৈছে বসুদেৱে হে মহাৰাজ এইটো কুলৰ নন্দন তুমি যে কুলৰ নন্দন এজন সুসন্তান গোটেই জগতে জানে কিন্তু আজি এই দৈৱকী গৰাকীক চুলিত ধৰি তুমি যদি মাৰি পেলোৱা মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম এইবুলি তেওঁ বাক্য দিছে সেই কথা কিন্তু কংসই মানিব নোৱাৰে তুমি যেন ৰাজা তাক ত্ৰিজগত জানে তোমাৰ গুণ কবিৰ সকলে বখানে কোন সতাই হানচি টিবে খোজা